খবৰ আপোনালোকৰ সবৰে ভাল ইমান ঠাণ্ডা কৰি বহি আছে আপোনালোকে দেখিলে নাই কি হৈ আছে চালে নে নাই টিভি ভিডিঅ' কেটা চালে ঠিক আছে এতিয়া মই আপোনালোকক এটা বুজাই দিম ইয়াতে আজি কি হৈছে হ'ব আজি আমাৰ অনুষ্ঠানত উপস্থিত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া উৎপল বৰা ডাঙৰীয়া দিগন্ত ঘাটৱাল ডাঙৰীয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া জিলা আয়ুক্ত আমাৰ মাজত উপস্থিত অসীম দাস ডাঙৰীয়া প্ৰাণদীপ্তা ৰাজখোৱা ৰঞ্জন মহন্ত ভাই শইকীয়াকে আদি কৰি অশোক ভট্টৰায় প্ৰবীণ হাজৰিকা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আইমাতৃসকল 2016-17 চনত মই বিশ্বনাথ ঘাটলৈ আহিছিলোঁ আৰু তেতিয়া বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু আমি সকলোৱে আলোচনা কৰিছিলোঁ যে বিশ্বনাথৰ পৰা উমা তামনিলৈকে এটা ৰোপৱে বনাব পাৰি নেকি ৰোপৱে মানে কেনেকুৱা যে আমি এক জায়গাত উঠিম আৰু ৰূপ মানে হল ৰছিত কেবিন বন্ধা থাকিব আৰু আমি কেবিনত উঠি আমি আনটো পাৰ পামগৈ অৰ্থাৎ ৰাস্তাৰ ওপৰত আমি গাড়ীত উঠো আকাশত আমি বিমানত উঠো ৰেলপথত আমি ৰেলত উঠো কিন্তু ৰছিদি যদি উঠো তাক আমি ৰোপৱে বুলি কওঁ ঠিক আছে এই ৰোপৱে অসমত ক'ত আছে এই ৰোপৱে আছে অসমৰ গুৱাহাটীত মই যেতিয়া জালুকবাৰী সমষ্টিত বিধায়ক আছিলোঁ তেতিয়া গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ এটা ৰোপৱে নিৰ্মাণ কৰিছিলোঁ আৰু এই ৰোপৱেটো গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আহিবৰ বাবে মাত্ৰ 3 পৰা 4 মিনিট সময় লাগে ৰছিৰ ওপৰেদি আহিব পৰা যায় আৰু অসমৰ বহুত মানুহে গুৱাহাটীত ব্ৰহ্মপুত্ৰ পাৰত ৰোপৱেদি উত্তৰ গুৱাহাটীলৈকে যায় আকৌ উভতি আহে যেতিয়া প্ৰথম আমি ইয়াত কথাটো কৈছিলোঁ তেতিয়া বহুতে ভাবিছিলে যে ৰাজনীতি কৰা মানুহেতো ডাঙৰ কথা কয়েই গতিকে আৰু এটা ডাঙৰ কথা এইবোৰ হ'ব জানো হয় নে নহয় মানুহে তেনেকৈ ভাবিলে যি নহওক আমি চেষ্টা চলাই গলো প্ৰথম আমাৰ অসুবিধা হ'ল যে উমা তামনি কাজিৰঙা অভয়াৰণ্যৰ একেবাৰে ওচৰত সেই কাৰণে প্ৰথম বন বিভাগে আপত্তি কৰিলে যে আমি ৰোপৱেটো বনাব দিব নোৱাৰো চেষ্টা কৰোতে বন বিভাগেও হা বুলি ক'লে বিশ্বনাথ ঘাট আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ আণ্ডাৰত আহে বিশ্বনাথ মন্দিৰ যেতিয়া আমি আগবাঢ়িলো তেতিয়া তেওঁলোকে ক'লে যে 1 কিলোমিটাৰৰ ভিতৰত আমি একো বনাব নিদিও পল্লৱ লোচন দাস এমপি আছিলে তেওঁক মই অনুৰোধ কৰিছিলো যে আপুনি যেহেতু দিল্লীতে থাকে আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ পৰা এনঅচি এখন আমাক আনি দিয়ক ময়ো চিঠি লিখিলো তেওঁ চেষ্টা কৰিলে আৰু আমি তাৰ পৰাও এনঅচিখন লাভ কৰিলো কাম কৰাৰ দায়িত্ব লোক নিৰ্মাণ বিভাগক দিলো আৰু আজি আমি সকলোৱে এই ৰোপৱেটোৰ আধাৰশিলা স্থাপন কৰি আহিলো 500 মিটাৰ লাগিব বিশ্বনাথ ঘাটৰ পৰা উমা তামনি যাবৰ কাৰণে আৰু এই 500 মিটাৰ যাওঁতে আমাক 3 মিনিট সময় লাগিব অৰ্থাৎ 3 মিনিটত গৈ আমি উমা তামনিত পাই যাম আৰু উমা তামনিৰ পৰা ঘূৰি আহিবৰ কাৰণেও আমাক 3 মিনিট সময় লাগিব অসম চৰকাৰে 60 কোটি টকা খৰচ কৰি অহা 18 মাহৰ ভিতৰত এই প্ৰকল্প আমি নিৰ্মাণ কৰি উলিয়াম আৰু অসমৰ দ্বিতীয়টো ৰোপৱে গুৱাহাটীৰ পিছত বিশ্বনাথতে অসমৰ
সেকেন্ড ৰোপৱে নিৰ্মাণ হ'ব। বিশ্বনাথে আজি এটা অভিলেখ সৃষ্টি কৰিলে। মই এই ৰোপৱেটো নিৰ্মাণৰ বাবে ৰাইজৰ লগতে মই আমাৰ বিশ্বনাথবাসী ৰাইজকো অভিনন্দন জনাইছো। বিশ্বনাথত মই বহুদিনৰ পৰা আহি থাকো। সাৰ্কিট হাউচটোত আমিতো যেনে তেনে থাকি ল'ম, কিন্তু দিল্লীৰ পৰা বা মুম্বাইৰ পৰা কোনোবা যদি বিষয় আহে সাৰ্কিট হাউচটোত থাকিব দিব নোৱাৰা অৱস্থা আছিল। অসমৰ সন্মান এটাও আহে যে আমি অসমৰ দৰে ৰাজ্য এখনত কোনোবা এজন অতিথি আহিছে, ভাল কৰি থকাৰ জাগা নাই। আমি 2022 চনত ইয়াত এটা বিকাশৰ কৰ্মসূচী, বিকাশৰ পষেক আৰম্ভ কৰিছিলোঁ আৰু সেই দিনাখনে 10 ডিচেম্বৰত আমি আধাৰশিলা স্থাপন কৰিছিলোঁ যে বিশ্বনাথত ধুনীয়া আৱৰ্ত ভৱন এটা হ'ব। আজি আমি 12,98,00,000 টকাৰে 18টা ৰুমেৰে সৈতে সাৰ্কিট হাউচটো সুন্দৰ কৰি নিৰ্মাণ কৰি উলিয়াইছোঁ। মই এতিয়ালৈকে দেখা নাই, টিভিতে দেখিলোঁ, কিন্তু অলপ পিছত গৈ চাম। সকলোৱে কৈছে খুব ধুনীয়া হৈছে বুলি। বিশ্বনাথ জিলাৰ সন্মান আৰু বৃদ্ধি পালে। আমাৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় হ'ল। ইয়াতে আমাৰ জনজাতীয় হোষ্টেল এটা নিৰ্মাণ হ'ল আৰু এটা নতুন কাম আমাৰ বিশ্বনাথত আজি আমি আৰম্ভ কৰিলোঁ। সেইটো হ'ল অট'মেটিক টেষ্টিং ষ্টেচন। বিদেশৰ পৰা বিনিয়োগ আহিছে। 17 কোটি টকা ব্যয় কৰি আমি এটা অট'মেটিক টেষ্টিং ষ্টেচন বনাইছোঁ গাড়ী যান বাহনৰ কাৰণে। আমাৰ ৰাস্তাত যে ট্ৰাকবিলাক চলে, বাছবিলাক চলে, তেওঁলোকে 8 বছৰৰ ভিতৰত দুবাৰ কৰি মেডিকেল চেকআপ কৰিব লাগে। যেনেকৈ মানুহৰ মেডিকেল চেকআপ হয়, গাড়ীৰো মেডিকেল চেকআপ হয়। আগতে মেডিকেল চেকআপ গাড়ীৰ কোনে কৰিছিল? দ্বিতীয় অফিচত যায়, অলপ চলপ চাই আৰু গাড়ীখন ভালে আছে বুলি কৈ দিয়ে। কেতিয়াবা তাৰ কাৰণে গাড়ী ডাঙৰ এক্সিডেণ্টটো হয়। এতিয়া আমি বিশ্বনাথ জিলাত এটা অট'মেটিক টেষ্টিং ষ্টেচন বনাইছোঁ। তাত মানুহেও গাড়ীখন পৰীক্ষা কৰিব, মেচিনেও গাড়ীখন পৰীক্ষা কৰিব। ইয়াত দিনে প্ৰায় 300খন ট্ৰাক আৰু বাছৰ আমি পৰীক্ষা কৰিম আৰু এতিয়া আমি দ্বিতীয় অফিচত যাব নালাগে। এই ট্ৰেকতে ইয়াতে আমাৰ গোটেই পৰীক্ষাখিনি সম্পূৰ্ণ হ'ব আৰু এই আঁচনি বা এই কামটোৰ লগে লগে দ্বিতীয় অফিচত মানুহ যোৱাৰ প্ৰয়োজনীয়তাটো নোহোৱা হ'ব। তাৰ লগতে আমি আৰু এটা নতুন কাম কৰিছোঁ। আমাৰ ডেকা ল'ৰাসকলে লাইসেন্স বিচাৰি দ্বিতীয় অফিচত যাব লাগে। লাৰ্নাৰ লাইসেন্সটো কম্পিউটাৰত হয়, কিন্তু মেইন লাইসেন্সখন ল'বৰ কাৰণে দ্বিতীয় অফিচত যাব লাগে। আজি আমি বিশ্বনাথত এটা অট'মেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছোঁ। ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইসেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব। তেওঁ আৰু দ্বিতীয় অফিচত যাব নালাগে। মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে, তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰোঁ, এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম। অসমত ড্ৰাইভাৰ কাম কৰিলে 6,000 টকা দৰমহা পায়, বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত 1.5 লাখ টকা দৰমহা পায়। 1.5 লাখ টকা দৰমহা পায়, অফিচাৰতকৈ ভালকৈ দৰমহা পায়। মই অলপতে জাপানত গৈছিলোঁ। জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানীজ লেংগুৱেজ শিকাই দিয়ে, তেতিয়াহ'লে আমি 50,000 অসমৰ ল'ৰা ছোৱালীক জাপানত 5 বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে 1.5 লাখ 2 লাখ টকাকৈ দৰমহা পাব। ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে, কিন্তু জাপানীজ লেংগুৱেজ শিকোৱাত ইয়াত দিগদাৰী হ'ব। কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাওঁ, দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা 25,000 টকা,
কিন্তু গুৱাহাটীত আমি 6,000-7,000 টকা আমি দৰমহা দিওঁ ইয়াত হয়তো আৰু কম আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰো তেতিয়ালেতো বহুত দৰমহা হ'ব কিন্তু আমি বিশ্বনাথত যি ড্ৰাইভাৰ শিকাম তাত যিসকল ডেকা ল'ৰা ইচ্ছুক থাকিব তাত অলপ অলপ আমি ইংৰাজী আৰু হিন্দীৰ জ্ঞানো আমি শিকাবৰ বাবে যত্ন কৰিম তাক কয় ড্ৰাইভিং ট্ৰেইনিং লগতে সফট স্কিল অৰ্থাৎ আমি কেনেকৈ আচাৰ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰতো আমি শিকাম যাতে আমাৰ ল'ৰা ছোৱালীৰ নিয়োগৰ ক্ষমতা বৃদ্ধি হয় ইয়াৰ পিছত আমি গহপুৰত যাম গহপুৰতো আজি আমি এখন জিএনএম স্কুল আৰু পেৰামেডিকেল স্কুল এখন উদ্বোধন কৰিম শ্ৰদ্ধা ৰাইজ বিশ্বনাথ জিলাক আপোনালোকে কল্পনা কৰক আজিৰ পৰা 10 বছৰ আগলৈকে মই 2015 চনত 16 চনত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ ইলেকশ্যন মিটিঙত আহিছিলোঁ আৰু তাত মই প্ৰথম কৈছিলোঁ যে বিশ্বনাথক আমি জিলা কৰিম বিশ্বনাথ জিলা হ'ল তাৰ পিছত মই ইয়াত আহি কৈছিলোঁ যে বিশ্বনাথত আমি এখন মেডিকেল কলেজ কৰিম কোনেও বিশ্বাস কৰা নাছিল অহা বছৰৰ পৰা মেডিকেলত ট্ৰিটমেন্ট আৰম্ভ হৈ যাব মেডিকেলত এতিয়া আমি শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ তাৰ পিছত মই কৈছিলোঁ যে বিশ্বনাথত এখন আটক ধুনীয়া ষ্টেডিয়াম কৰিম সেইফালে চাই দিলে আমি দেখা পাম ষ্টেডিয়াম নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে তাৰ পিছত কৈছিলোঁ ৰূপৱে নিৰ্মাণ কৰিম আজি আমাৰ ৰূপৱে নিৰ্মাণৰ কামো প্ৰায় আৰম্ভ হ'ল মানে সম্পূৰ্ণ হ'ল আজি বিশ্বনাথত সাৰ্কিট হাউস হ'ল লাহে লাহে বিশ্বনাথত মোৰ মন আছে যে মেডিকেল কলেজখনৰ লগতে এখন বিএসসি নাৰ্ছিং কলেজ কৰিম আৰু এখন জিএনএম স্কুল কৰিম ৰঞ্জিত দত্ত ডাঙৰীয়াই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কথা কৈছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পাছ কৰিলে কোনেও চাকৰি নাপায় কিন্তু বিএসসি নাৰ্ছিং পাছ কৰিলে 100% চাকৰি পায় আমি এনেকুৱা কোৰ্স এনেকুৱা বিদ্যালয় খুলিব লাগে য'ত নেকি ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে আজি যদি আমি অসমত বছৰত 10,000 নাৰ্ছৰ সৃষ্টি কৰোঁ 10,000 নাৰ্ছকে আমি চাকৰি দিব পাৰোঁ সিংগাপুৰ চৰকাৰে মোক কৈছে যে অসমৰ পৰা নাৰ্ছ পঠাব লাগে কেইদিনমান আগতে সিংগাপুৰত আমি 17 গৰাকী ছোৱালীক পঠাইছিলোঁ নাৰ্ছৰ কাম কৰিব অহা মাহত মই তেওঁলোকক গুৱাহাটীত মাতিম তেওঁলোকে যেতিয়া টিভিত ক'ব যে আমি কিমান দৰমহা পাই আছো আমাৰ ছোৱালীবিলাকৰ আগ্ৰহ আৰু বাঢ়ি যাব মোৰ মন আছে যে বিশ্বনাথত মেডিকেল কলেজৰ লগতে এখন বিএসসি নাৰ্ছিং কলেজ আৰু এখন জিএনএম স্কুল আমি ডাঙৰ কৰি কৰিম যাতে বিশ্বনাথৰ ছোৱালীসকলক আমি নিযুক্তিৰ সুবিধা দিব পাৰোঁ মেডিকেলতো অল ইণ্ডিয়া টেষ্ট হয় লোকেল লৰাই পাবও পাৰে নাপাবও পাৰে কিন্তু নাৰ্ছিং আৰু জিএনএম স্কুলত আমি স্থানীয় ছোৱালীকটো এডমিশন দিবই পাৰিম আৰু সেই দিশত আমি আগবাঢ়ি যাম শ্ৰদ্ধা ৰাইজ আপোনালোক সকলোৱে জানে যে আমাৰ চৰকাৰখনে এখন চৰকাৰ যিখন চৰকাৰে কিবা এটা কথা ক'লে কৰি দেখুৱায় মই বিশ্বনাথত আহোঁতে কৈছিলোঁ যে গহপুৰত আমি কনকলতা বিশ্ববিদ্যালয় কৰিম আজি 2 বছৰ প্ৰচেষ্টাৰ পিছত লাহে লাহে কোৰ্সবিলাক ঠিক কৰিলোঁ নতুন আমি কাম চাবৰ কাৰণে আইআইটিৰ এজন প্ৰফেছৰক আমি নিযুক্তি কৰিলোঁ বিল্ডিঙৰ ডিজাইন কৰিলোঁ আৰু ভগৱানে কৰিলে অহা 3 মাহৰ ভিতৰত আমি কনকলতা বিশ্ববিদ্যালয়ৰ কামো আমি আৰম্ভ কৰিম যেতিয়া মই প্ৰথম ইয়াত কৈছিলোঁ যে আমি গহপুৰৰ পৰা নুমলীগড়লৈ সুৰংগ নিৰ্মাণ কৰিম মানুহে হাঁহিছিলে কিন্তু এতিয়া নিজে মানুহে গম পাই মাটিবাৰীৰ জোখ মাক চলি আছে ভগৱানে কৰিলে এই বছৰৰ ভিতৰতে বা আৰু 1.5 বছৰৰ ভিতৰতে আমি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ নিৰ্মাণৰ কামো আৰম্ভ কৰিম 12,000 কোটি টকা আমি এই কামত ব্যয় কৰিম আজি আপোনালোকে যদি চিন্তা কৰে বিশ্বনাথৰ পৰা গহপুৰলৈ গহপুৰত টানেল হ'ব গহপুৰত বিশ্ববিদ্যালয় হ'ব
বিশ্বনাথত মেডিকেল কলেজ হ'ব অৰ্থাৎ জিলা এখন সৃষ্টি কৰি দিয়াৰ লগে লগে আজি কিমানবিলাক নতুন কাম আমি কৰিব পাৰিলো কিন্তু 2016 চনত আপোনালোকে যদি মূৰ কথাক উপেক্ষা কৰি কংগ্ৰেছক যদি জিকাই দিলেহেঁতেন তেতিয়াহ'লে ইয়াততো জিলাও নহ'লহেঁতেন ইয়াততো মেডিকেল কলেজো নহ'লহেঁতেন ইয়াততো ৰূপৱেও নহ'লহেঁতেন কংগ্ৰেছে আমাক কি দিব পাৰে অকল ধুতি লুঙি আৰু কম্বল দিব পাৰে তাতকৈতো আমাক একো দিব নোৱাৰে আজি বিশ্বনাথৰ ৰাইজে তেতিয়া মোক বিশ্বাস কৰাৰ কাৰণে অসমৰ ৰাইজে মোক বিশ্বাস কৰাৰ কাৰণে আজি বিশ্বনাথ জিলা দুপত দুপে আগবাঢ়ি গৈছে বিশ্বনাথ ঘাটলৈকে যাবৰ কাৰণে সময় নালাগে মাছমৰীয়াৰ সমস্যা আমি সমাধান কৰিছো মোক তাতে যাওঁতে আজি কৈছে পানী লাগে পানীও হ'ব চাহ বাগিচাত স্কুল হৈছে বিহুৱে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে জুমুৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য বিশ্বত বিয়পি পৰিছে মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা আজি সুন্দৰ কৰি নিৰ্মাণ হৈছে কাজিৰঙাত গড় হত্যাও নোহোৱা হৈছে আগতে আপোনালোকে চিন্তা কৰক যদি আমি 2016 চনত বা 2021 চনত বিজেপি চৰকাৰখনক যদি আমি নানিলোহেঁতেন বিশ্বনাথত যেনেকৈ স্বাধীনতাৰ পৰা নেগলেক্ট কৰি থোৱা হৈছিল তেনেকৈ নেগলেক্ট হৈ থাকিলেহেঁতেন বিশ্বনাথৰ জীৱনত কেতিয়াও পৰিৱৰ্তন নাহিলেহেঁতেন আজি মই ডাঠি ক'ব পাৰোঁ যে যি ধৰণে বিশ্বনাথ বিহালী গহপুৰ এবাৰ মাত্ৰ টানেলটো হৈ যাব দিয়ক কনকলতা ইউনিভাৰ্চিটি হৈ যাব দিয়ক আমাৰ ৰূপৱে হৈ যাব দিয়ক মেডিকেল কলেজ হৈ যাব দিয়ক অসমৰ সকলো মানুহে জীৱনত এবাৰ নহয় এবাৰ বিশ্বনাথ জিলা ফুৰিব আহিবই লাগিব তেনেকুৱা ব্যৱস্থা আমি কৰিছো টানেল চাব কোন নাহিব কাজিৰঙা চাব যিমান মানুহ আহিব টানেল চাব কিমান মানুহ আহিব ৰূপৱেত উঠিব কিমানে মানুহ আহিব আজি আমি কনকলতা ইউনিভাৰ্চিটিত বিশ্বমানৰ আমি কোৰ্স আনিব খুজিছো য'ত আৰ্টিফিচিয়েল ইন্টেলিজেন্স ৰবাটিক মেচিন লাৰ্নিং নতুন দিনৰ আমি ইয়াত জ্ঞানৰ সন্ধান আৰম্ভ কৰিম আজি কেৱল মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে সমৰ্থন কৰাৰ বাবে আমাৰ বিজেপি চৰকাৰখনক সমৰ্থন কৰাৰ বাবে আজি আমি ইয়াত আগবাঢ়ি গৈছো আজি যদি বিজেপি অসমত নাহিলেতেন বিশ্বনাথ জিলা কেতিয়াবাই ধুতি আৰু লুঙিৰে পৰিপূৰ্ণ হৈ থাকিলেতেন কেতিয়াও কোনো ৰাজহুৱা কাম নহলহেতেন আজি আমি সকলো নিৰাপদে আছো কাৰো মানুহৰ মনত ভয় নাই কোনো মানুহৰ মনত এতিয়া চিন্তা নাই যে অসমত আমি সংখ্যালঘিষ্ঠ হম নেকি বিশ্বনাথত আমি সংখ্যালঘিষ্ঠ হম নেকি সবকে যিমান পাৰি মেচিনত নট বলটো 5 বছৰত ইমান টাইট কৰি দিছো যে এতিয়া আৰু আমাক অসমীয়া মানুহক ৰঙা চকুৰে চাব আৰু কোনেও খা নকৰে আমি ইমান বিলাক কাম আজি আগুৱাই লৈ গৈছো তাৰ লগত আমি দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহক কিমান সহায় কৰিছো অসমত আগতে কোনেও কল্পনাই কৰিব নোৱাৰে যে 10 তাৰিখ হ'ব একাউণ্টত পুতুং কৰি অৰুণোদয় খুমাব এইবিলাক কথা চিন্তা কৰিব পৰা নাছিল 2019 চনত 18 লাখ মানুহক 2021-22ত 26 লাখ মানুহক আৰু এইবাৰ আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম অলপ চলপ মই প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক কৈছো যে আপুনি যিমান সিলেক্ট কৰিলে যদি বিশ্বনাথৰ দুখীয়া মানুহ কোনোবা বাদ পৰি গৈছে 3000 মোৰ পৰা আৰু লৈ ল'ব যাতে সকলো দুখীয়া মানুহকে আমি অৰুণোদয় আঁচনি দিব পাৰো আজি আমাৰ বহুত মানুহৰ হাতত ৰেচন কাৰ্ড নাছিলে আমি এটা কৈ মানুহক ৰেচন কাৰ্ড দিলো সেপ্টেম্বৰ অক্টোবৰ মাহত মই আৰু অলপ ৰেচন কাৰ্ড দিম কাৰণ আজিকালি ৰেচন কাৰ্ডৰ ডিমাণ্ডো বাঢ়ি গৈছে আগতে ৰেচন কাৰ্ডত আমি চাউল পাইছিলো এতিয়া আমি ৰেচন কাৰ্ডত চাউলৰ লগত আমি 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেন্ট কৰিব পাৰো এই বছৰ অসমত
দুখীয়া মানুহৰ মেডিকেল ট্ৰিটমেণ্টৰ খৰচৰ কাৰণে চৰকাৰে 1000 কোটি টকা হস্পিটালত বিল দিছে আপোনালোকে চিন্তা কৰক আপোনালোকে গৈছে কাৰ্ডখন দেখুৱাইছে ট্ৰিটমেণ্ট কৰিছে কিন্তু কোনবাইতো টকাটো দিব লাগিব চৰকাৰে আপোনালোকৰ হৈ 1000 কোটি টকা এই আজি তাৰিখলৈকে এই বছৰত আমি হস্পিটাল আৰু নাৰ্ছিং হোমত বিল জমা দিছো চাউল পালো আমি তাৰ লগতে মেডিকেল ট্ৰিটমেণ্টৰ সুবিধা পালো এতিয়া আমি কি কৰিব খুজিছো চাউলৰ লগতে এইবাৰ আমি চিন্তা কৰিছো যে ৰেচন কাৰ্ডত আমি ৰাইজক কম দামত দালি দিম কম দামত চেনি দিম আৰু কম দামত নিমখ দিম কিমান টকা কম দামত দিম যদি বজাৰত দালিৰ দাম 100 টকা হয় মই আপোনালোকক 1 কেজি দালি ৰেচন কাৰ্ডত 75 টকাত দি দিম তাৰমানে 25 টকা বজাৰতকৈ কম দামত দিম আৰু চেনি যদি দোকানত যদি চেনিৰ দাম 50 টকা হয় মই আপোনালোকক 1 কেজি চেনি 25 টকা দামত দি দিম অৰ্থাৎ চাউল বিনামূলীয়া দালিৰ দাম 25 টকা কম নিমখৰ দাম 10 টকা কম আৰু চেনিৰ দাম 25 টকা কম তাৰমানে ঘৰত অৰুণোদয় আহিলে ঘৰত বিনামূলীয়াকৈ চাউল আহিলে আৰু কম দামত আমি দালিও পালো চেনিও পালো আৰু লগত আমি নিমখো পালো তাৰ লগত আকৌ আমি কি কৰিব খুজিছো 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম অৰ্থাৎ মে মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে নৱেম্বৰ ডিসেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব জুনে 100 ইউনিট বিজুলীৰ খৰচ কৰে তাৰ 200 টকা প্ৰত্যেক মাহত বাচিব এতিয়া 100 টকা নৱেম্বৰত আৰু 100 টকা তাৰ লগত আমি কি কৰিব খুজিছো আমি যি প্ৰত্যেক ৰাইজৰ পৰা ধান কিনো সৰিয়হ কিনো এতিয়ালৈকে আমি যোৱা কালিলৈকে আজিলৈকে প্ৰতি কুইণ্টলত আমি 2300 টকা ধান কিনি আছো আমাৰ চৰকাৰ অহাৰ আগতে মহাজনে 600 টকা ধান কিনিছিল এতিয়া আমি 2300 টকা ধানৰ দাম দি আছো অহা কালিৰ পৰা ধান 1 কুইণ্টল ধানৰ দাম আমি 2550 টকা দিম অৰ্থাৎ 250 টকা অহা কালিৰ পৰা আমি ধানৰ দাম বঢ়াই দিম আৰু সৰিয়হৰ দাম আমি 500 টকা বঢ়াই দিম অৰ্থাৎ এতিয়া মানুহে ঘৰত বহি থাকিব নালাগে কাম কাজ কৰিব লাগে খেতি পথাৰত যাব লাগে প্ৰত্যেক কুইণ্টল ধানত আমি 2550 টকা কৈ দিম আৰু ভগৱানে কৰিলে অহা বছৰ 2600 টকাও প্ৰতি কুইণ্টল ধানত বাঢ়ি যাব আজি আমাৰ সকলোৱে জানে যে আমাৰ ছোৱালীবিলাক যেতিয়া স্কুলত গৈছে ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম আপোনালোকে ফৰ্ম ফিল আপ কৰি দিছিলে ইলেকশ্যনৰ পিছতে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিলো 11ৰ ছোৱালী ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী পোষ্ট গ্ৰেজুৱেট ছোৱালী আজি 1200 টকাৰ পৰা 2500 টকালৈকে প্ৰত্যেক মাহত পঢ়িবৰ কাৰণে পায় এতিয়া 11ৰ ছোৱালী 12 পাব ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী ডিগ্ৰী সেকেন্ড ইয়াৰ পাব পিজি ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী ফাইনেল ইয়াৰ পাব তেওঁলোকে ফাইনেল ইয়াৰতো টকা পায়ে থাকিব আৰু নতুনকৈ নামভৰ্তি কৰা ছোৱালীবিলাককো আমি আকৌ নিযুত মইনা দিয়াৰ কাম আঁচনি আমি হাতত ল'ম ল'ৰাবিলাকৰ কাৰণেও চিন্তা কৰিছো এইবাৰ আমি চিন্তা কৰিছো যেতিয়া এজন ল'ৰা ডিগ্ৰী পাছ হয় ডিগ্ৰী পাছ হোৱাৰ পিছত বহু দিনলৈকে সি চাকৰি বাকৰি নাপায় ওত ইন্টাৰভিউ দিব যাব লাগে তোত ইন্টাৰভিউ দিব যাব লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে এজন ল'ৰাই যদি ডিগ্ৰী পাছ কৰে অন্ততঃ 1 বছৰ সি দেউতাক মাকৰ ওচৰত পইচা খুজিব নালাগে
প্ৰত্যেক মাহত আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত ২,৫০০ টকা কৰি ১২ মাহৰ বাবে জমা দিব। অৰ্থাৎ আপোনালোকে চাওক যে আজি আপোনালোকে বিজেপিক ভোট দিয়াৰ ফলত ৰাইজৰ উন্নতি হৈছে, দুখীয়া মানুহৰ উন্নতি হৈছে, মধ্যবিত্ত মানুহৰ উন্নতি হৈছে। অসমত ১.৫ লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ১ টকাও ঘোষ নিদিয়াকৈ। আজি যদি বিজেপি চৰকাৰ নাহিলেহেঁতেন, এই ১ লাখ চাকৰিত যদি ১ লাখ টকাকৈও কোনোবাই ঘোষ ল'লেহেঁতেন, আপোনালোকে ঘৰত বহি হিচাপ কৰিব ১,০০০ কোটি টকাৰ ঘোষ চলিলেহেঁতেন। আজি আগতে অংগনবাদী চাকৰি এটাৰ কাৰণেও কংগ্ৰেছৰ দিনত মানুহে ৫০,০০০ টকা ঘোষ দিব লাগিছিল। আজি ডিএছপিৰ চাকৰি পাইছে, মেজিষ্ট্ৰেটৰ চাকৰি পাইছে, শিক্ষকৰ চাকৰি পাইছে, কোনেও ক'তো ১ টকাও পইচা কাকো ঘোষ দিবলগীয়া হোৱা নাই। আজি অসমৰ ইমান ডাঙৰ পৰিৱৰ্তন আমি কোনেও আগত কল্পনাও কৰিব পৰা নাছিলোঁ। এতিয়া আমি এডভান্টেজ অসম সন্মিলন পাতিলোঁ। অসমত ৫ লাখ টকাতকৈও অধিক, অসমত কোটি টকাতকৈ অধিক অসমত বিনিয়োগ আহিব আৰু বহুত ল'ৰা ছোৱালীয়ে অসমতে আজি চাকৰি পাবলৈ সুবিধা পাব। তাৰ লগে লগে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোককো বেংকৰ লোন নোলোৱাকৈ, মাটি বাৰী বন্ধক নিদিয়াকৈ ২ লাখ টকাকৈ আমি তেওঁলোকক আজি সহায় কৰাৰ আঁচনি ৰূপায়ণ কৰিছোঁ। এই বছৰত অসমৰ ১ লাখ ল'ৰা ছোৱালীয়ে ৰাজ্য চৰকাৰৰ পৰা ২ লাখকৈ টকা লাভ কৰিব। আজি এটা এটাকৈ মই যিমান প্ৰতিশ্ৰুতি দিছিলোঁ ৫টা বছৰৰ ভিতৰত সকলো কথা হাতে কামে কৰি আমি প্ৰমাণ কৰি দিছোঁ। কংগ্ৰেছ দলে যদি কংগ্ৰেছৰ মেনিফেষ্টোখন চাই আপোনালোকে পুৰা পঢ়িব, তাত ফাঁকিৰ বাদে একো নাছিল। আৰু আমাৰ যদি মেনিফেষ্টোখন চাই তাত আপোনালোকে সঁচাৰ বাহিৰে একোৱে দেখা নাপায়। এইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। আজি বিহালী ইলেকশ্যনৰ সময়ত আৰু লোকসভা ইলেকশ্যনৰ সময়ত মই আমাৰ আই মাতৃসকলক কৈছিলোঁ যে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকক মই ১০,০০০ টকাকৈ আগবঢ়াম। বহুতে ভাবিছিলে এনেই কৈছে, মিছাই কৈছে। কিছুমানে মোক কয়ো যে মামা আমাক ঠগালে নেকি, পইচাটো নিদিয়ে নেকি। আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে ক'ত দিব, মিছাই দিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। দুটাৰ এটাৰ বাদে একো হ'ব নোৱাৰে। আজি আমি ইয়াত সকলো আহিছোঁ। আজি ৰাতি আমি বিশ্বনাথত থাকিম। অহাকালি মই বিহালীত যাম। ২৩,০০০ মহিলাক ১০,০০০ টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম। এতিয়া আপোনালোকে মোক সুধিব যে বিশ্বনাথত কেতিয়া পাম, সুধিবনে নাই? সেইটো আপোনালোকে প্ৰমোদ বৰঠাকুৰক সুধিব। যোনদিনাখনে মোক মাতে সেইদিনাখনে মই আহি চেকখন দি থৈ যাম। ঠিক আছে? সোনকালে মাতিব নে দেৰিকৈ মাতিব? অলপ আৰু এবাৰ কওকচোন, মই শুনাই নাই। সোনকালে নে দেৰি কৰিম? সোনকালে মাতিব। কিন্তু যিদিনাখন চেক পাব পিঠা পনা লগত লৈ আহিব। এতিয়া আৰু এটা কথা মই কৈছোঁ, ১০,০০০ টকাত আমি ৰখি নাযাওঁ। এই ১০,০০০ টকা যোৱাবাৰ জৰ্জ ফিল্ডত মই ২৫,০০০ ল'ৰাক মাতি আনি ১ লাখকৈ টকা দিছিলোঁ। তেওঁলোকক মই কৈছিলোঁ যে ১ লাখ যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, মোবাইলত যদি খৰচ নকৰে, ছোৱালীক যদি বাইকত উঠোৱাত খৰচ নকৰে বা ছোৱালীয়ে ল'ৰাক বাইকত উঠোৱাত খৰচ নকৰে, ব্যৱসায় বাণিজ্য কৰে আৰু নিজৰ টকা পইচা ঘটাৰ পিছত বাইকত নহয় গাড়ীটো উঠাওক, আমাৰ কোনো আপত্তি নাই। এতিয়া এই টকা যদি অবাবত খৰচ নকৰে আপোনালোকক মই আৰু ১ লাখ টকা দিম। এতিয়া মোৰ খুব ভাল লাগিছে, সকলোৱে মোৰ কথা শুনিছে। এই ২৫,০০০ ল'ৰা ছোৱালীক মই ছেপ্টেম্বৰত আৰু ১ লাখ টকা দিম। তাৰমানে যেনেকৈ কৈছিলোঁ তেনেকৈ কৰি দিম। আপোনালোককো মই কৈছোঁ, কোনে কোনে ১০,০০০ টকা পাব হাত দাঙকচোন। আচ্ছা,
এতিয়া আপোনালোকে যেতিয়া টকাটো পাব এই 10,000 টকাটো আপোনালোকে খুব ভাল কৰি খৰচ কৰিব কোনোবাই খালৰ কামত কোনোবাই পিঠা পনা কোনোবাই আন ব্যৱসায় একো নহলেও হাজবেণ্ডৰ যদি দোকান আছে তাতে হলেও 10,000 টকাটো দিয়ক আৰু জুনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব অহা বছৰ আপোনালোকে যদি মোক আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে 25,000 টকাকৈ আপোনালোকে পাব ঠিক আছে হবনে নাই গতিকে আৰু তাৰ পিছৰ বছৰ আপোনালোকক 50,000 টকা দিম অৰ্থাৎ লাখপতি বনাইহে এৰিম সিধা কথা লাখপতি বনাইহে এৰিম এইটোৱে হল আমাৰ উদ্দেশ্য আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদত আমি এনেকৈ সদায় ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰি আমি আগুৱাই যাম আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব বিশ্বনাথ জিলাৰ বাবে মোৰ আৰু বহুত পৰিকল্পনা আছে এবাৰতে কলে মানুহেও সন্দেহ কৰে মানুহে ভাবে ইমান কথা কৈছে সঁচানে নাই গতিকে এবাৰত এটাকৈ কৈছো অহাবাৰ আহিলে আৰু নতুন কথা কম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম